নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি দ্বিতীয় শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ তিনিখন প্ৰশ্নপত্ৰ আলোচনা কৰিবলৈ লোৱা হৈছে 2018 19 আৰু 22 চনৰ গতি প্ৰশ্নপত্ৰখন আগৰ সময়ত কেনে ধৰণে আহিছে সেইখিনি চালে পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা হ'ব সেইটো অতি সহজ হৈ পৰিব সেই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাই ল'ব প্ৰথমখনতে আছে 1 নম্বৰতে সূত্ৰ লেখনম সূত্ৰলিপি দিয়া হৈছে সূত্ৰলিপিটো পৰীক্ষাৰ আগতো লোৱা হয় বা পৰীক্ষাৰ সময়তো লোৱাৰ ব্যৱস্থা আছে 2 নম্বৰতে অৰ পৰা ঔ তহ ঔ পৰ্যন্ত স্বৰ বৰ্ণানি লিখত অৰ পৰা ঔ লৈ স্বৰ বৰ্ণখিনি লিখিব লাগে 3 নম্বৰতে শব্দং লিখত শব্দ লিখিব লাগে যেনেকে স সত্ৰম ও উন্ননাভহ ম মকৰহ ঐৰাৱতহ এনেধৰণে আমি শব্দ লিখিব লাগিব তাৰপিছত 4 নম্বৰ দিয়া আছে শব্দাৰ্থ লিখত শব্দ কেইটামান দিয়া আছে গতিকে সেই শব্দ কেইটাৰ অৰ্থসমূহ লিখিব লাগে আকাশহ গজহ জননী লেখনী যেনেকৈ আকাশহ আকাশ অজহ ছাগলী জননী মা লেখনী কলম ৰিক্ত স্থানংপুৰত খালি ঠাই পূৰ কৰিব লাগে যে টং আছে তাৰপিছত খালি ঠাই আছে ম আছে টং কম ঋষভহ এনেধৰণে ট ৰ আকৌ খালি ঠাই আছে মলম ও আছে ঘহ আছে উ আছে এনেধৰণে তোমালোকে চাবা যে আমাৰ অৰ পৰা ঔলৈ আৰু কৰ পৰা হলৈকে যিখিনি শব্দ আছে সেই শব্দখিনিৰ মাজতে এই আখৰকেইটা অনুসৰি শব্দকেইটা তোমালোকে পাবা আৰু সেইমতে খালি ঠাইখিনি পূৰাবলৈ চেষ্টা কৰিবা তাৰপিছত দিয়া আছে অধুলিখিতানাং পদানাং মেলয়ত তলৰ পদবোৰ সজাই লিখিব লাগে যেনেকৈ ক্ৰ ম চ গতিকে কি হ'ব সজালে চ ক্ৰ ম আকৌ এইটো আছে কু থ ৰহ আমি কি লিখিম থ কু ৰহ ৰু ম দহ দম ব ৰুহু দমৰুহু গ ভ ব ভা ম ত কি হ'ব ভা গ ৱ ত ম ভাগৱতম তেনেকৈ অৰুণহ ইক্ষুহু এইকেইটা সজাই লিখিবলৈ দিলে স্বৰ চিহ্নানি সংযোজনং কুৰুত স্বৰ চিহ্নবোৰ লগ লগাব লাগে যেনেকৈ ক যোগ উকাৰ ক যোগ একাৰ ক যোগ উকাৰ ক যোগ ইকাৰ ক যোগ দীৰ্ঘ ইকাৰ স্বৰ চিহ্নবোৰ সংযোগ কৰিবলৈহে কৈছে ইয়াত শব্দ এটা লিখা বুলি কোৱা নাই গতিকে শব্দটো নিলিখিলেও কোনো কথা নাই মৌখিকত কেনেকুৱা ধৰণৰ হৈছে ভৱতঃ ভৱত্যাহ নাম কিম আমি উত্তৰটো কেনেকৈ দিম ম নাম বুলি কৈ নিজৰ নামটো ক'ম ভৱান ভৱতী কস্যাং কক্ষাং পঠতি তুমি কোন শ্ৰেণীত পঢ়া অহং দ্বিতীয় কক্ষায়াং পঠামি ভৱতঃ ভৱত্যাহ শ্ৰেণী আচাৰ্যস্য নাম কিম তোমাৰ শ্ৰেণী আচাৰ্য যিজন আচাৰ্যই তোমালোকৰ প্ৰথম শ্ৰেণীকক্ষলৈ আহে সেইজনক শ্ৰেণী আচাৰ্য বুলি কোৱা হৈছে গতিকে তোমাৰ নিজৰ সেই আচাৰ্যজনৰ নামটো কোৱা পঞ্চ পক্ষীনাং নামানি বদত 5টা চৰাই নাম পঞ্চ জন্তু নাং হ'ব লাগিছে ইয়াত শব্দটো ভুলকৈ আছে নামানি বদতো অৰ্থাৎ পশু নাং নামানি 5টা পশুৰ নাম পাঠ্য পুস্তকস্থিতং বন্দনাং গায়ত তামেইব মাতাছ এইটো গাবলৈ দিয়া হৈছে আৰু পাঠ পঠনম তাৰ কাৰণে তোমালোকক কিছুমান শব্দ পঢ়িবলৈ দিয়া হ'ব 2022 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে যে সূত্ৰলেখনম সেইটো কৈছোই ক তহ ন পৰ্যন্তম ব্যঞ্জন বৰ্ণ আসল আমাক কি দিয়া হৈছে কৰ পৰা ন লৈকে ব্যঞ্জন বৰ্ণখিনি লিখিবলৈ দিয়া হৈছে অধুলিখিতানাং বৰ্ণানাং পৰিগম কৃত্বা একৈক শব্দং লিখত এতিয়া তলত কেইটামান আখৰ দিয়া আছে তাৰ পৰা আমি একোটা শব্দ লিখিব লাগে কেনেধৰণে ই ঔ প দ ইক্ষুহু ঔ আছে ঔষধহ এনেধৰণে লিখিবা 4 নম্বৰতে শব্দাৰ্থ লিখত শব্দৰ কেইটা অৰ্থ লাগে উন্ননাভ মকৰা টংকম তৰোৱাল কৰহ হাত লেখনি কলম এই শব্দ অৰ্থ লিখিলে
স্বৰ চিহ্নানি সংযোজন কৰোঁতে স্বৰ চিহ্নবোৰ সংযোগ কৰিবলৈ দিয়া হৈছে আগৰ প্ৰশ্নখত একেই ক যোগ একাৰ ক যোগ হস্যইকাৰ ক যোগ উকাৰ ক যোগ ঔকাৰ ক যোগ ঐকাৰ ৰিক্ত স্থানানি পূৰণত খালী ঠাই পূৰ কৰিব লাগে আমি কৈছোঁ শব্দখিনিৰ পৰা ইয়াত দিয়া হ'ল যে অৰুণহ চ সাগৰহ বালকহ পথতি আছে উপায় পট্টং পটতি নগৰম এনেকুৱা ধৰণে আমাৰ ইয়াৰ ক্ৰিয়াপদৰ পৰাও এইখিনি আহিছে পদ পৰিচয় দিয়েতাম যিটো পাঠ তাৰ শব্দও ইয়াত দিয়া হৈছে ৮ নম্বৰতে কেনেকুৱা প্ৰশ্ন দিয়া হ'ল অধুলিখিতানাং পদানাং মেলয়ত তলৰ পদসমূহ মিলাব লাগে মানে অৰ্থাৎ সজাই লিখিব লাগে যেনেকৈ ঋষভহ ঢালম নদী জলম এইকেইটা শব্দ দিলে তাৰপিছত মৌখিক দিয়া আছে ভৱতঃ ভৱত্যা নাম কিম আগৰ নিচিনাই নিকেতনস্য নাম কিম এবাৰ সুধিলে অস্মাকম নিকেতনস্য নাম বুলি কৈ নিজৰ নিকেতনৰ নামটো ভৱতঃ ভৱত্যা জনন্য নাম কিম তোমাৰ মাৰ নামটো কি সুধিছে গতিকে মম জনন্য নাম পঞ্চপক্ষীনাং নামানি পাঁচটা চৰাই নাম পঞ্চপশুনাং নামানি পাঁচটা জন্তুৰ নাম আৰু কি দিলে এবাৰ পাঠ্যপুস্তকস্থিতং অক্ষৰ গীতং গায়াম গীতং গায়তো তোমাৰ পাঠ্যপুথিত থকা অক্ষৰ গীতম গায়ম কচতপ এই গীতটো গাই দেখুৱাব লাগে আৰু তাৰপিছতে পাঠ পঠনম কিছুমান শব্দ তোমাক পঢ়িবলৈ দিয়া হয় গতিকে 19 চনৰ প্ৰশ্নখন কেনেকুৱা আছিলে আমি চাইছোঁ প্ৰথমতে দিলে সুতলে তাৰপিছত আহিলে কতঃ ন পৰ্যন্তম স্বৰ ব্যঞ্জন বৰ্ণালী লিখত কৰ পৰা নলৈকে ব্যঞ্জন বৰ্ণ লিখিব লাগে তাৰপিছত আহিলে অধুলিখিতানাং বৰ্ণানাং প্ৰয়োগং কৃত্বা একৈক শব্দ তলৰ বৰ্ণকেইটা প্ৰয়োগ কৰি পেলাই এটা এটা শব্দ লিখিবলৈ দিয়া হৈছে কি দিছে আ ৰি গ ত এনেকৈ আ আকাশহ ৰি ঋষভহ গ গজহ ত টংকম এনেকুৱা ধৰণে এটা এটা শব্দ হ'ব 4 নম্বৰতে দিলে শব্দাৰ্থ লিখত ইক্ষুহু এলকহ ঘতহ সত্যম ইক্ষুহু কুহিয়া এলকহ ভেড়া ছাগলী ঘতহ কলহ সত্যম ছাতি এনেকৈ 5 নম্বৰ দিলে স্বৰ চিহ্নানি সংযোজন কৰোঁতে মানে স্বৰ চিহ্নসমূহ সংযোগ কৰিব লাগে ইয়াত কোনো শব্দ লিখিবলৈ কোৱা নাই গতিকে ক যোগ আকাৰ ক যোগ ঐকাৰ ক যোগ ইকাৰ ক যোগ ৰিকাৰ ক যোগ ঔকাৰ এনেকৈ একেলগে ক যোগ আকাৰ কত আকাৰে কা ক যোগ ঐকাৰ সমান কৈ ক যোগ দীৰ্ঘইকাৰ হস্যইকাৰ ই এনেকুৱা ধৰণে শব্দ লিখিবা ৰিক্ত স্থানং পূৰতো খালী ঠাই পূৰ কৰিব লাগে আ অ যোগ খালী ঠাই দিছে নহ গতিকে অৰু নহ এনেকুৱা ধৰণে প্ৰথম চ তাকো ধা ঢালম চ চক্ৰম ঙ দ দম্বৰুহু জ জৰহ অধুলিখিতানাং পদানাং মেলয়ত তলৰ পদবোৰ মানে সজাই লিখিব লাগে উষ্মহ জননী নদ্যম ইলি এইটো আছে কি ধ ন ম ধ ধ ন ম সজাই লিখিলে হ'ব ধনম মৌখিক যে আছে ভৱত্য ভৱত্যা নাম কিম আগৰ নিচিনাই ভৱত্য প্ৰধান আচাৰ্য নাম কিম অস্মাকম প্ৰধান আচাৰ্য নামক বুলি কৈ নিজৰ নিকেতনৰ প্ৰধান আচাৰ্য নামটো ক'ব লাগে ভৱতঃ ভৱত্যা সংস্কৃত পুস্তকস্য নাম কিম মই আগতো কৈছোঁ যে সংস্কৃত কিতাপখনৰ নামটো সোধে গতিকে অস্মাকম সংস্কৃত পুস্তকস্য নাম ভাৰতীয় সংস্কৃত পৰিচয় হয় পঞ্চপশুনাং নামানি পঞ্চপক্ষীনাং নামানি এইটো এটা নিশ্চিত প্ৰশ্ন যে 5টা চৰাই নাম আৰু 5টা জন্তুৰ নাম ক'বলৈ আহে আৰু পাঠ্যপুস্তকস্থিত অক্ষৰ গীতম গায়াম কচতপ এই গীতটো কণ্ঠস্থ কৰিবলৈ আহে বা মৌখিকৰ বাবে দিয়া হৈছে গতিকে এই গীতটো তোমালোকে মনত ৰাখি থবা কিন্তু আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম তোমালোকে চেনেলটো চাই থাকিব আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব নমো নমঃ